অদ্বিতীয় মুগা, অদ্বিতীয় এৰী, স্বাভিমানী এৰী মুগা। এই এৰী মুগাক লৈ অসমীয়াৰ শিপিনীয়ে বহু সপোন দেখে। যোৰহাটৰ এগৰাকী মহিলা, উদ্যমী মহিলা বুলি ক'ব লাগিব, যিগৰাকী মহিলাই ইতিমধ্যে এৰী মুগাৰ এক বিশেষ উদ্যোগ গঢ়ি উঠিছে, যিটো উদ্যোগৰ জৰিয়তে এই যে স্বাভিমানী শিল্প, এই শিল্পক তেওঁ খুব সুন্দৰকৈ উপস্থাপন কৰিছে। মোৰ লগত আছে যোৰহাটৰ কাছগড়াল সোণাৰী গাঁৱৰ স্মৃতিৰেখা ভূঞা বাইদেউ আছে। চৰকাৰৰো বহুত সপোন, আৰু এৰী মুগা একেবাৰে আমাৰ এটা স্বাভিমানী শিল্প। এই শিল্পক লৈ আপুনি কামখিনি কৰিছে, কেনেধৰণে পৰিকল্পনা কৰিলে, কি আশা লৈ কৰিছে, আৰু গোটেই কথাখিনি, যিহেতু আপুনি যিটো প্ৰকৃতাৰ্থত এৰী বা মুগা তাৰ কামখিনি কৰিছে। হয়, মই সৰুৰ পৰা মোৰ মা অম্বালিকা ভূঞা, তেখেতৰ প্ৰেৰণাতে মানে তাঁত শিল্পৰ প্ৰতি আগ্ৰহী হৈছিলোঁ। আৰু মই যদিও পঢ়া শুনা কৰি আছিলোঁ, তেতিয়া পঢ়া শুনাৰ মাজতে তেওঁ সৰুকৈ কিছুমান মানে তাঁতৰ শালৰ লগত জড়িত কাম, যেনে ব তোলা, ৰাঁচ ভৰোৱা, তেনেকুৱা ধৰণৰ কামবিলাকত তেওঁ মানে শিকাইছিলে। মানে পঢ়াৰ মাজতে গোলাঘাটত কৰ্মৰত হৈ আছোঁ, কিন্তু তাৰ মাজতে সময়ৰ মই সদব্যৱহাৰ কৰি পেলাই এই উদ্যোগটো স্থাপন কৰিছোঁ। কাৰণ মই ভাবোঁ যে আমি অসমীয়া নহওঁ দুখীয়া। আমাৰ অসমীয়া যিখন বস্ত্ৰশিল্পৰ বজাৰ, এইখন সমগ্ৰ বিশ্বত বৰ্তমান এটা ভাল চিনাকি দিবলৈ সক্ষম। বিশেষকৈ মুগাটো অসমতেহে পোৱা যায়। অসমৰ বোৱনীয়ে যি ধৰণে মুগা বব, বেলেগে সেইদৰে বব নোৱাৰে। তদুপৰি কথাটো হ'ল কি, আমাৰ নিজৰ এটা চিনাকি আছে, গামোচাৰ এটা GI টেগ পাইছে, মুগা শিল্পৰ এটা নতুন চিনাকি হৈছে। গতিকে মই ভাবিছোঁ, এগৰাকী অসমীয়া হিচাপে, এগৰাকী স্বাভিমানী মহিলা হিচাপে মই এই উদ্যোগটোৰ লগত যদি জড়িত হওঁ, নিজকে আমাৰ এই অসমীয়া গিৰি যিটো কয়, এইটো স্থাপন কৰিবলৈ আমাক সুবিধা হ'ব। হয়, কলৈ পঠিওৱা হৈছে, আপোনাৰ বজাৰখনৰ কথা অকণমান ক'ব নেকি? প্ৰধানকৈ মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানে আমাৰ বজাৰৰ সম্প্ৰসাৰণ কৰিছোঁ। আৰু তদুপৰি আৰু নতুনকৈ ৱেবছাইট এটাও এতিয়া আৰম্ভ কৰিছোঁ। বৰ্তমানে এইটো পাব্লিছ হোৱা নাই, আমি তেনেকৈ কামটো কৰিম। আৰু আমাৰ এটা ব্ৰেণ্ড এতিয়া সেইটো মানে চালুকীয়া অৱস্থাত আছে, কামখিনি আৰম্ভ কৰে। উইভিং বাৰ্ড বুলি এটা ব্ৰেণ্ড, মানে আমি উইভিং বাৰ্ড, হয়, এটা ব্ৰেণ্ড স্থাপনৰ ব্যৱস্থা কৰিছোঁ। সেইটো হয়তো আৰু 4 মাহমানৰ ভিতৰত, যিহেতু হস্ততাঁত বস্ত্ৰ মন্ত্ৰালয়ে সেইটো ক্ষেত্ৰত অনুমোদন দিব লাগে, সেইকাৰণে সেইটো এটা মানে প্ৰক্ৰিয়াটো চলি আছে। এয়া আছিলে স্মৃতিৰেখা ভূঞা, শিপিনী চৰাই। খুব ধুনীয়া এটা ব্ৰেণ্ড কৰিছে, আৰু এই ব্ৰেণ্ডটোৰ জৰিয়তে অসমৰ যি আচলতে স্বাভিমানী পাট মুগা, সেই পাট মুগা কেৱল মাত্ৰ অসমত আবদ্ধ নাৰাখি ইতিমধ্যে বিশ্বৰ বুকুত জিলিকি আছে অসমৰ এৰী মুগা, পাট মুগা। আৰু সেই আচলতে শিল্পক বিশ্বৰ বুকুত সদায় জিলিকাই ৰাখিবৰ কাৰণে তেওঁলোকৰ এই প্ৰয়াস। আৰু তেওঁলোকে এই প্ৰয়াসৰ জৰিয়তে কেৱল মাত্ৰ নিজৰ উপাৰ্জন নহয়, আন 10জনক উপাৰ্জনৰ পথ দেখুৱাইছে। লগতে কিন্তু এই যি শিল্পক লৈ প্ৰতিজন অসমীয়া গৌৰৱী, সেই শিল্পক কিন্তু খুব সুন্দৰৰূপে জীয়াই ৰখাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।